নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম তোমালোকৰ অষ্টম শ্ৰেণীৰ অসমীয়া। আমি তোমালোকৰ সূচীপত্ৰত থকা প্ৰথমটো অধ্যায় নিয়ৰটো আমি আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। এই নিয়ৰ পাঠটো তোমালোকৰ যিমানখিনি কুৱেশ্যন আছে, এনচাৰ আছে আৰু যিমানখিনি তোমালোকৰ ভিতৰুৱা কুৱেশ্যন আছে সকলোখিনি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, তোমালোকৰ বহুত উপকাৰ হ'ব। প্ৰথমতে আমি এবাৰ কবিতাটো পঢ়ি লওঁ, কি কৈছে কবিতাটোত। তাৰ আগতে আমাৰ এই কবিতাটোৰ লিখকৰ নামটো জনা খুবেই উপকাৰী বা খুবেই প্ৰয়োজন। এই কবিতাটোৰ লিখকৰ নাম হৈছে আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া চোৱা তোমালোকে কবিতাটো। মুকুতা মণিটি পাহিত জিলিকে, ফটিক পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে সাগৰত টোপনি যোৱা, নিজম আকাশৰ নিচুক কথাটি ইয়াত থৈছে সাঁচি, কোন কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। তাৰপিছত চোৱা। ফুলনিত কোনো নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচনৰ ৰল চিন এক কণী, ৰাতিৰ ধেমালি জোনৰ নিফুট হাঁহিৰে থৈছে সানি, পুৱা হেঙলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। তাৰপিছত আহা। নিয়ৰ কলিৰে শোভে ফুলজুপি, চাইছ ভাৱতে ভাহি, তাৰপিছত হাঁহ হয় কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই কবিতাৰ লিখক আছে ইয়াত চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া আমি তোমালোকক অলপ কবিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাৰ খুবেই চান্স আছে, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। আৰু তোমালোকে এই পাঠটোত থকা যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আছে সকলোখিনি ইয়াতে পাই যাবা, টেনশ্যন কৰিব নালাগে। অকণমান ধৈৰ্য ধৰা, ইয়াতে তোমালোকে গোটেইখিনি যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আছে এই ভিডিঅ'টোৰ শেষত পাই যাবা। আমাৰ কবিতাৰ লিখক আছে কি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ জন্ম হৈছে 1867 আৰু মৃত্যু হৈছে 1938 চনত। অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম। আমি এক কথাত ক'বলৈ গ'লে চন্দ্ৰকুমাৰ আগৰৱালাক আমি ৰোমান্টিক কবি বুলি ক'ব পাৰোঁ। তাৰপিছত তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি কি আছিল? প্ৰতিমা। তাৰপিছত দি আছে তেখেতৰ কবিতা পুথি হ'ল, তেওঁৰ কবিতা পুথিৰ নামবিলাক আছে প্ৰতিমা, বীণ বৰাগী, চন্দ্ৰমৃত আদি। তাৰপিছত দি আছে তোমালোকে চোৱা। তেখেত জোনাকী কাকতৰো প্ৰথম সম্পাদক আছিল। চন্দ্ৰকুমাৰ আগৰৱালা আমাৰ জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। 1938 চনত তেখেতৰ দেহাৱসান ঘটে, মানে তেওঁৰ মৃত্যু হয়। তাৰপিছত চোৱা। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰা সকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে যে আমাৰ ত্ৰিমূৰ্তি বুলিলে কোন কোন কবিক বুজো। তোমালোকে লিখিবা চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী, এই তিনিজনক অসমীয়া যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হৈছে। এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত আহা তোমালোকে এই পাঠভিত্তিক কুৱেশ্যনখিনি, এইখিনি মই তোমালোকক দি আছোঁ, অলপ পিছতে পাবা তোমালোকে। এইটো ভিডিঅ'তে স্কিপ নকৰাকৈ চাই থাকিবা। আৰু এই তোমালোকৰ 4 নম্বৰটো পাই যাবা, শব্দ অৰ্থবিলাক পাই যাবা, কবিৰ মূল ভাৱটো পাই যাবা। এইটো মই অতি সহজ আৰু অতি চমুকৈ বনাই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা, পাই যাবা। তাৰপিছত চোৱা, ইয়াত 5 নম্বৰটো পাই যাবা, 6 নম্বৰ পাই যাবা, 7 নম্বৰো পাই যাবা, কিন্তু মই তথাপি ইয়াত লিখি লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। ইয়াত 7 নম্বৰটো চোৱা কি দিছে, সমাৰ্থক শব্দ। টোপনি, নিদ্ৰা, বেলি, ৰবি, পানী, জল, ফুল, পুষ্প, নিশা, ৰাতি, সপোন, স্বপ্ন, আকাশ, গগন আৰু চকু, নয়ন। তোমালোকে এইটো মই লিখি লৈ আহিছোঁ। তাৰপিছত বিপৰীত শব্দটো পাই যাবা ভিডিঅ'তে, তথাপি মই লৈ আহিছোঁ ইয়াত। 8 নম্বৰত দি আছে আমাৰ বিপৰীত শব্দ, পেজ নম্বৰ 3। চিগা মানে যোৰা, পুৱা, গধূলি, নিজম, কোলাহল, হৰক নৰক, দিন ৰাতি, হাঁহি কান্দন। তাৰপিছত তোমালোকে 9 নম্বৰটো পাই যাবা, বাক্য ৰচনা কৰা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট পেজ নম্বৰ 6। পেজ নম্বৰ 6ত যিমানখিনি আছে তোমালোকৰ 10 আৰু 11 কুৱেশ্যন নম্বৰ, এইটো আৰু এইটো তোমালোকে পাই যাবা। আৰু মই ইয়াতে 11 নম্বৰটো ইয়াতে লৈ আহিছোঁ।
ইয়াতে কৈছে কি দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। আমি ইয়াত কৈছে কি আমি আমাৰ দৈনন্দিন জীৱনত যে কিছুমান শব্দ আমি ইংৰাজী ব্যৱহাৰ কৰোঁ, যেনেকুৱা শিক্ষা সম্বন্ধীয় কি স্কেল যেনেকুৱা আছে, স্কেলটো আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ, এইটো আমি অসমীয়া নকওঁ, ইংৰাজীতে কওঁ। ঠিক তেনেকুৱা আৰু কি বস্তু আমি শিক্ষা সম্বন্ধীয় বস্তুবিলাক ইংৰাজীত আলোচনা কৰোঁ, যেনেকুৱা দিয়া আছে স্কুল, ক্লাছৰুম, বৰ্ড, এইবিলাক আমি কিন্তু অসমীয়াত নকওঁ, ইংৰাজীতে কওঁ। তাৰপিছত খেল সম্বন্ধীয় যেনেকুৱা আছে ক্ৰিকেটটো কিন্তু ইংলিছ ৱাৰ্ড, ঠিক তেনেকুৱা ফুটবল, হকী, টেনিছ এইবিলাকৰ ইংলিছ ৱাৰ্ডে হয়। যান বাহনৰ ক্ষেত্ৰত স্কুটি আৰু বাইক এইবিলাক আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ, অসমীয়া নকওঁ। তাৰপিছত পোচাক পাতি এইবিলাক আমি কি কওঁ, ফ্ৰক, পেণ্ট আৰু টি চাৰ্ট এইবিলাক আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ, অসমীয়াত নকওঁ। তাৰপিছত এনেকুৱা টেবুল আছে গডৰেজ, বাচন বৰ্তন, কাপ, প্লেট যেনেকুৱা আছে কাপ, প্লেট আৰু পেন এইবিলাক আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ, এইবিলাক আমি অসমীয়াত নকওঁ। তাৰপিছত হয় তোমালোকে পেজ নম্বৰ 7ত দিয়া আছে 12 নম্বৰটোৰ কি আছে এটা শব্দত প্ৰকাশ কৰা, এইবিলাক মই লৈ আহিছোঁ, অলপ পিছতে পাবা তোমালোকে, ভিডিঅ'টো স্কিপ নকৰিবা, তোমালোকে চাই থাকা, পাই যাবা। তাৰপিছত দিয়া আছে 13 নম্বৰটো পাই যাবা, তোমালোকে টেনশ্যন কৰিবলৈ একো নাই, জাষ্ট তোমালোকে যিটো ভিডিঅ' চাই আছা তোমালোকে এটা ভাল ভিডিঅ' চাই আছা, ইয়াৰ পৰা তোমালোকে সকলোখিনি পাই যাবা। এতিয়া আহা তোমালোকে পেজ নম্বৰ 8ত গ'লে তোমালোকে পাবা 14 নম্বৰটো কি কৈছে, তলৰ বাক্য কেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰ কৰা। যেনেকুৱা দিয়া আছে কি ইয়াত ক নম্বৰত, মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ভাগি গ'ল। খ নম্বৰত দিয়া আছে ধুমুহাই ঘৰটো ভাঙি পেলালে। গ নম্বৰত দিয়া আছে পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি থাকিল। ঘ নম্বৰত দিয়া আছে কি জোৰকৈ টনা আজৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। নম্বৰত দিয়া আছে এবছৰ নাহোঁতেই মাথাউৰিটো ছিগি গ'ল। 6 নম্বৰত দিয়া আছে বানপানীয়ে মাথাউৰিটো ছিগি পেলালে। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকে নেক্সটত আহিব আমাৰ কি যুগমীয়া শৰাইঘাট, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, এইটো মই তোমালোকৰ পাৰ্টৰ ভিতৰত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি দগাই দি দিম, তাৰ পৰা তোমালোকৰ এক্সামত কমন পৰিব, কিন্তু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। এতিয়া তোমালোকে পাই যাবা মই যিবিলাক কুৱেশ্যন এৰি আহিছোঁ তোমালোকৰ পাঠভিত্তিক কুৱেশ্যনখিনি, যেনেকুৱা তোমালোকৰ দিয়া আছে কি ইয়াত মই তোমালোকক দেখুৱাই আছোঁ, যেনেকুৱা দিয়া আছে কবিতাটো শুদ্ধকৈ স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা, সেইটো তোমালোকৰ এক্সামত অহাৰ চান্স কম, কিন্তু ইয়াত যেনেকৈ দিছে 2 নম্বৰ উত্তৰখিনি, মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে। খ নম্বৰত দিয়া আছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে। গ নম্বৰত দিয়া আছে যেনেকুৱা নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰত দিয়া আছে ফুলনিত কি ছিগি ৰৈ গ'ল। নম্বৰত দিয়া আছে কবিয়ে কি সৰি থকাৰ কথা কৈছে। তাৰপিছত 3 নম্বৰত দিয়া আছে কবিতাটোৰ মূল ভাৱ, এইবিলাক কুৱেশ্যন মই লৈ আহি আছোঁ। তাৰপিছত তোমালোকে 5 নম্বৰটো এইটো মই লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা, ইয়াৰ পিছৰে পৰা তোমালোকে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম এই পাৰ্টত থকা যিমানখিনি পাঠভিত্তিক কুৱেশ্যন আছে আৰু অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সেইখিনি মই আলোচনা কৰিম। প্ৰথমতে চোৱা তোমালোকে দিয়া আছে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তোমালোকৰ এইটো এক্সামত অহাৰ ইমান এটা চান্স নাই, এইটো ক্লাছত তোমালোকে ছাৰে পঢ়ুৱাই দিব, কিন্তু তোমালোকে 2 নম্বৰটো চোৱা কি দিয়া আছে উত্তৰ দিয়াত। ক নম্বৰত দিয়া আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। এইটো কি কৈছে আমাৰ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপোলাক বুজাইছে। নিয়ৰৰ টোপোলা বুলি ক'বলৈ গ'লে কি বুজায় তোমালোকে, এই আজিকালি যে ঠাণ্ডা দিনত শীত আহে যে আমি শীত বুলি কওঁ যে ইফালে, তাৰপিছত নিয়ৰ কয় যে অসমীয়াত নিয়ৰ কয়, কিন্তু এই নিয়ৰ যে ঘাঁহত যে পৰি এটপা থাকে যে এই ঘাঁহৰ ওপৰত সেইটো বুজাইছে কবিয়ে নিয়ৰৰ টোপোলা বুলি বুজাইছে। খ নম্বৰত কি কৈছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে। নিয়ৰক এই শীতক কবিয়ে কিহৰ লগত তুলনা কৰিছে, নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। তাৰপিছত চোৱা গ নম্বৰ কি দিছে, নিয়ৰে হিয়াত কি সাঁচি থোৱা কথা কৈছে। হিয়া মানে আমাৰ হৃদয়ত কি সাঁচি থোৱা কথা কৈছে। ইয়াত চোৱা নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱা কথা কৈছে। তাৰপিছত আহা তোমালোকে গ নম্বৰত ফুলনিত কি ছিগি ৰৈ গ'ল। ফুলনিত কি ছিগি ৰৈ গ'ল, উত্তৰ দি আছে ফুলনিত নিশা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ'ল।
2 নম্বৰত কি দিছে আমাৰ কবিয়ে কি সৰি থাকাৰ কথা কৈছে উত্তৰ দি আছে কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থাকাৰ কথা কৈছে তাৰপিছত তোমালোকে আহা ইয়াত দিয়া আছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা উত্তৰ দি আছে প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা যদি তোমালোকৰ কোৱেশ্যন আহে নিয়ৰটো কি কবিতা তোমালোকে ৰোমান্টিক কবিতা বুলি লিখি দিবা তাৰপিছত দিয়া আছে কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনা ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে কবিতাটোত কবিয়ে কি কৈছে নিয়ৰৰ বিষয়ে বিস্তাৰকৈ আলোচনা কৰিছে তাৰপিছত চোৱা দিয়া আছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ তাৰপিছত দিয়া আছে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আকাশৰ বতৰা এই বৰ্ণময় বৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ তাৰপিছত দিয়া আছে মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভয় অহাটোৱে স্বাভাৱিক তাৰপিছত দিয়া আছে কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকু পানীৰ লগত তুলনা কৰিছে তাৰপিছত তোমালোকে আহা শব্দ সম্ভাৱ্য আৰু অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখা তলত কিছুমান শব্দ দিয়া আছে এইবিলাকৰ আমাক অৰ্থ লিখিব লাগে তোমালোকে পাই যাব ইয়াত শব্দ অৰ্থ দিয়া আছে যেনেকুৱা ফটিক এইটো হ'ব স্বচ্ছ নিৰ্মল বা পৰিষ্কাৰ তাৰপিছত দিয়া আছে শোভে এইটো হ'ব শুৱনি কৰি তোলা তাৰপিছত দিয়া আছে হেঙুলি এইটো হ'ব হেঙুল বৰণীয়া নিজম কি দিয়া আছে নীৰৱ তাৰপিছত দিয়া আছে নিচুক এইটো হ'ব কান্দন সামৰি স্থিৰ হয় তাৰপিছত তোমালোকে আহা 5 নম্বৰত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি ইয়াত কি দিয়া আছে আমাৰ কোনো কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এইটো এটা কবিতাৰ পৰা তুলি দিয়া হৈছে এটা পেৰাগ্ৰাফ তোমালোকে এইটো চাই ল'বা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোনো কাহানীৰ সপোন দেখিছে কোনে হাঁহিছে নাচি ইয়াত তোমালোকে এনেকুৱাকৈ লিখিবা যে উক্ত কবিতা পাখি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে তোমালোকে যদি জাষ্ট এইখিনি লিখি দিয়া তথাপিও তোমালোকে 2 মাৰ্কছ পাই যাবা তাৰপিছত কি লিখিবা তুলি দিয়া হৈছে পিছত লিখিবা ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপলক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে সেই প্ৰসংগত উক্ত কবিতা ফাঁকি তুলি দিয়া হৈছে তোমালোকে এইখিনি লিখিলে 3 মাৰ্ক পাই যাবা আৰু যদি তোমালোকৰ অলপ দীঘল আহে 4-5 মাৰ্কৰ আহে তোমালোকে আৰু অলপ লিখিব লাগিব তোমালোকে ইয়াৰ পৰাই লিখি দিবা যেনেকুৱা প্ৰতিটো পুৱাই আমাক এনাজাৰিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বহল হ'ল নিয়ৰ ইয়াত অন্যতম এইটো দন্ত্য নয় জফলা হ'ব ইয়াতে মিষ্টেক হৈ আহিছে তোমালোকে এইটো লিখি ল'বা তাৰপিছত আৰু ইয়াতে একো লিখিব নালাগে যদি তোমালোকে মূল ভাৱটো মুখস্থ কৰি লোৱা তাৰ পৰাই অলপখিনি লিখি দিবা তোমালোকে 4 মাৰ্ক নহ'লে 5 মাৰ্ক আহিলে গোটেইখিনি পাই যাবা এতিয়া 6 নম্বৰ পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা যেনেকৈ দি আছে ধোৱা ইয়াত হ'ব যোৱা 6 নম্বৰটো চাবা তোমালোকে কোৱেশ্যনটো তাৰপিছত দিয়া আছে সাঁচি নাচি মই তোমালোকৰ পেজ নম্বৰটো কৈ আছোঁ এইটো আমাৰ হ'ব 3 নম্বৰ পেজ 3 নম্বৰ পেজ পাই যাবা তোমালোকে এইটো তাৰপিছত হ'ব মণি কণি ভাহি পাহি তাৰপিছত 6 নম্বৰত চোৱা ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ 7 নম্বৰটো চোৱা তোমালোকে কি দিছে উল্লেখিত শব্দবোৰ সমাৰ্থক শব্দ লিখা এইটো মই তোমালোকক আগতে দি আহিছোঁ তোমালোকে জাষ্ট চাই লোৱা টোপনি নিদ্ৰা বা ঘুমতি বেলি সূৰ্য পানী জল পুষ্প ফুল পুষ্প নিশা ৰাতি সপন স্বপ্ন আকাশ গগন আৰু নয়ন চকু তাৰপিছত তোমালোকে চোৱা বিপৰীত শব্দ এইটো মই তোমালোকক আগতে কৈ আহিছোঁ 3 নম্বৰ পেজত চিঙা পুৱা গধূলি নিজম কোলাহল দিন ৰাতি হাঁহি কান্দা এতিয়া আহিব কি আমাৰ 9 নম্বৰ বাক্য ৰচনা কৰা
এইবিলাক মই দিয়া নাই আগতে, তোমালোকে ইয়াৰ পৰা চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা গোটেইখিনি। যেনেকুৱা দিয়া আছে ইয়াত, মুকুতা ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। ৰ'দৰ পোহৰত আমাৰ যিটো নিয়ৰৰ টোপোলা আছে এইটো মুকুতা মণিৰ নিচিনা লাগে বুলি কবি আনন্দচন্দ্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই কৈছে। তাৰপিছত দিয়া আছে পাহি, গোলাপ ফুলৰ পাহি বৰ ধুনীয়াকৈ সৰি আছে। তাৰপিছত চোৱা তোমালোকে দি আছে শোভে, গোলাপ ফুলে গোটেই বাগিচাখনত শোভে। তাৰপিছত দিয়া আছে নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। তাৰপিছত দিয়া আছে ফুলজুপি, ফুলজুপিত নিয়ৰৰ টোপোলা বৰ ধুনীয়াকৈ জিলিকি আছিল। তাৰপিছত দিয়া আছে ফটিক, নৈখনৰ ফটিক পানীত পদুম ফুল বৰ ধুনীয়াকৈ ফুলি আছে। এতিয়া আহা তোমালোকে 10 নম্বৰ। 10 নম্বৰটো তোমালোকে পেজ নম্বৰ কিমান আছে মই তোমালোকক কৈ আছোঁ। 10 নম্বৰটো তোমালোকে কিতাপত গ'লে গম পাবা। এইটো আমাৰ পেজ নম্বৰ দিয়া আছে 6। পেজ নম্বৰ 6ত তোমালোকে 10 নম্বৰ কুৱেশ্যনটো পাই যাবা। পেজ নম্বৰ কিমান আছে আমাৰ 6। পেজ নম্বৰ 6ত গ'লে তোমালোকে 10 নম্বৰটো পাই যাবা। 10 নম্বৰত কি দিছে আমাৰ, নিয়ৰ কবিতাটোত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত কি দিছে তোমালোকে চোৱা, তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত দিয়া আছে যেনেকুৱা তৎসম আৰু তদ্ভৱ, মুক্তা মুকুতা। তাৰপিছত দিয়া আছে স্ফটিক ফটিক, তাৰা তৰা, সৰ্গ সৰগ আৰু মণি মণি। এতিয়া তোমালোকে 11 নম্বৰত দিয়া আছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। এইটো মই আগতে কৈ আহিছোঁ, তোমালোকে আগতে পাইছা বা তোমালোকে আগতে আমি কৈ দিছোঁ। এইটো ধুনীয়াকৈ দিয়া আছে তাতে ভিডিঅ'ত আগতে পাইছা। এইটো আৰু মই তোমালোকক ডাবল কৈ নাযাওঁ, টাইম বহুত যাব। এতিয়া তোমালোকে 12 নম্বৰটো, এটা শব্দত প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে তাক কি বুলি কোৱা হয়। তাৰপিছত একে মাকৰ সন্তান, এইবিলাক তোমালোকৰ এক্সামত অহাৰ চান্স থাকে। তাৰপিছত দিয়া আছে যাৰ ঘৰ বাৰী নাই, আৰু ঘৰ নম্বৰত দিয়া আছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। তাৰপিছত যি আগে হোৱা নাই, ইয়াৰ উত্তৰখিনি চোৱা তোমালোকে কি দি আছে, যি আনৰ উন্নতি দেখিব নোৱাৰে তাক কি বুলি কোৱা হয়, চকু চৰহোৱা বা পৰশ্ৰীকাটাৰ বা হিংসা কুৰিয়া। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কথা মনত ৰাখিবা, যদি তোমালোকে চাকৰি পোৱা চাবা তোমালোকৰ গাঁৱৰ মানুহে তোমাৰ ভাল দেখিব নোৱাৰে, সেইবিলাক মানুহক কি বুলি কয়, চকু চৰহা বুলি কয়। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। তাৰ খ নম্বৰটো চোৱা তোমালোকে, একে মাকৰ সন্তান কি হয়, সহোদৰ। যাৰ ঘৰ বাৰী নাই তাক কি বুলি কোৱা হয়, অঘৰী। আৰু যি ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তাক কি বুলি কোৱা হয়, অবিবেচক, মানে যাক বিবেক নাই। নম্বৰ কি দিছে, যি আগে হোৱা নাই অদ্ভুতপূৰ্ব, মানে অদ্ভুত কথাই, এইটো আগতে কেতিয়াও আমি শুনা নাই এনেকুৱা ছিষ্টেমৰ এইটো। 13 নম্বৰ কি দিছে, নিয়ৰ কবিতাটোত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত খণ্ড বাক্যবোৰৰ বাক্য ৰচনা কৰা। ইয়াত দিয়া আছে তোমালোকৰ তৰা নৰা ছিঙি, যেনেকুৱা দিয়া আছে বৰকৈ বেগাই, ইমান বেগাই যে উজতিত বন আদি ছিঙি যায়। তাৰপিছতটো হ'ব কি, আকাশৰ চাং পাতা, অস্বাভাৱিক কল্পনা কৰা। এইবিলাক তোমালোকৰ ফকৰা যোজনাৰ নিচিনা হয়, তোমালোকে এইবিলাকো চাই ল'বা। পানীৰ তলত কাঁইট, নেদেখা শত্ৰু বা অজ্ঞাতৰ শত্ৰু। তাৰপিছত দিয়া আছে কথা চহকী, কথা চহকী দিয়া আছে বেছিকৈ কথা কোৱা। এতিয়া তোমালোকে 14 নম্বৰত, 14 নম্বৰত কি দিছে আমাৰ, 14 নম্বৰটো আছে আমাৰ কি, পেজ নম্বৰ 8। পেজ নম্বৰ 8ত গ'লে তোমালোকে কিতাপত 14 নম্বৰটো পাই যাবা। তলৰ বাক্য কেইটিৰ খালী ঠাই অৰ্থ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰ কৰা। ইয়াত তোমালোকে চোৱা কি দি আছে, মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ডেছ হ'ল। তোমালোকক মই আগতে এইটো কৈ আহিছোঁ, তোমালোকে তাৰ পৰা লিখি লিবা। উত্তৰ দিয়া আছে ইয়াত, এইবিলাক চোৱা তোমালোকে। কিন্তু মই তোমালোকে এইটো ভিডিঅ'ৰ আগতে প্ৰথমতে পাই গৈছা, সেইকাৰণে এইটো মই দুবাৰ কৈ নাযাওঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। তাৰপিছত তোমালোকে আহা 15 নম্বৰত, পেজ নম্বৰ আমাৰ কিমান আছে, পেজ নম্বৰ আছে 9। 15 নম্বৰত গ'লে গম পাবা কি দিছে, দলত বহি নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। ইয়াত যেনেকুৱা দিয়া আছে ক নম্বৰত, পুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দুৱৰী গছকি পোৱা
অনুভূতি। ইয়াত কি দিছে আমাৰ উত্তৰটো হ'ব পুৱা খালী ভৰিৰে নিয়ৰ শক্তি দুৱৰি গছকিলে দহ আৰু মন সুস্থ হৈ থাকে। নিয়ৰ শক্তি দুৱৰি গছকিলে চকুৰ ৰশ্মি ভাল থাকে। মানে ইয়াতে কৈছে তোমালোকে ৰাতিপুৱা উঠি মানে ভৰিত চেণ্ডেল বা জোতা নিপিন্ধি খালী ভৰিৰে ঘাঁহত যদি খোজ কাঢ়া যেনেকুৱা নিয়ৰ থকা ঘাঁহবিলাকত, তেনেহ'লে তোমালোকৰ স্বাস্থ্য ভাল থাকিব আৰু চকুৰ ৰশ্মি ভাল থাকিব। খ নম্বৰত কি দিছে পদুম, চকু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ। ইয়াতে কি কৈছে আমাৰ পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰৰ টোপালবোৰ দেখিবলৈ মুকুতা মণিৰ যেন দেখে। এই দৃশ্য ইয়াতে টাইলবেছ হয় জফলা হ'ব, দৃশ্য দেখিবলৈ বৰ মনোমোহা হয়। গ নম্বৰত কি দিছে আমাৰ গছৰ পাতৰ পৰা টোপে টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ। ইয়াতে কি কৈছে আমাৰ গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰি এটাকৈ বগা বগা মুকুতা মণি সৰা যেন লাগে। শীতকালৰ পুৱা আৰু আবেলি এই দৃশ্য ইয়াত জফলা হ'ব, দৃশ্য সংঘটিত হয় যাক চাই বহুতো ভাল লাগে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি ভিডিঅ'টো ইয়াতে শেষ হৈ গ'ল বা ইয়াতে শেষ, আৰু মই ইয়াৰ পিছত তোমালোকৰ নেক্সটত কি আছে মই তোমালোকক চাই দিছোঁ। নেক্সটত তোমালোকৰ আছে যোগমীয়া শৰাইঘাট। ইয়াৰ পাঠৰ ভিতৰত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকক দি দিম, আৰু পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে সেইখিনি তোমালোকে পাই যাবা। গতিকে তোমালোকে যিসকলে নতুন আহিছে মোৰ চেনেলটো, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে আগৰ ভিডিঅ'বিলাকো পাই যাবা। ঠিক তেনেকৈ তোমালোকৰ ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ, ইংৰাজীৰ, মেথছৰ, হিন্দীৰ গোটেইখিনি মই কুৱেশ্যন দি দিম। আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তেনেহ'লে মোক কমেণ্টত কুৱেশ্যন কৰি জনাবা, মই সেইটোৰ বিষয়ে লৈ আহিম। ধন্যবাদ। জয় অসম।